হেৰি দেখিছে মোৰ কামাল দেখিছে হে যিহকে হাত দিও নহয় একেবাৰে লহপহকে গজে দেখিছেনে এই গাজৰকেইটা চক একেবাৰে বাহ কেইদিনমানৰ পিছত মোতকৈও ডাঙৰ ডাঙৰ গাজৰ হ'ব গম পাইছেনে নিউজে পেপাৰে ওলাব একেবাৰে বাহ সঁচাকৈ কৈছোঁ নহয় মই কিন্তু ঘৰৰ লক্ষী কিন্তু দেই পিছে তুমি বাৰীখন কৰিছা বুলি জানো সেই বুলি এই ৰ'দত ৰখি থাকিব নোৱাৰো বুজিছা এই ভিতৰলৈ বোলা চাহ একাপ দিয়াচোন আপোনাৰনো কি মইহে গোটেই দিনটো বাৰীখনলৈ চাই থাকোঁ একেবাৰে মোৰ আকৌ ইম'চনেল এটাচমেণ্ট আছেতো বাৰীখনৰ লগত আপোনাৰনো কি চাহ দি দিলে হৈ গ'ল আৰু কেইবাৰ চাহ খায়নো আপুনি দিনে দুকাপহে চাহ খাওঁ ৰাতিপুৱা আৰু সন্ধিয়া সেই তাতোনো ইমান বকনি খোপা দিছানে মানুহে বাৰু শুনিলে কি ভাবিব বাৰু মই আপোনাক খোৱাত হাত ধোঁ বুলি ভাবিব নহয় হে এথালি এথালি খাই দেখোন তাৰপিছতো শৰীৰৰ অৱস্থা এই জেংখৰিডালৰ নিচিনা হৈছে আপোনাৰ চাহবোৰ খাই থকা ভাল নহয় বুজিছেনে উগাৰ মাৰি থাকে যে গোটেই দিনটো কৈ গাখীৰ চাহবোৰ খুৱাই দিব নোৱাৰোঁ দেই মই ডাক্তৰে মানা কৰিছে নহয় তোমাৰ কথা মতে আৰু এই ডাক্তৰে সংসাৰৰ চব বস্তুবোৰকে মানা কৰি দিয়ে সেই বুলি এতিয়া চব খোৱা বাদ দিম নেকি একেবাৰে এই বোলে ডায়েবেটিছটোৰ কাৰণে মিঠা নাখাবা বোলে সেই চাউল নাখাবা কি খাম এনেকৈ দেখোন মৰিহে থাকিম মই খাই মৰিম দেই নেখাই মৰাতকৈ অকণমান ভাল পাওঁতে একেবাৰে বৰ কথা সেইদিনাখন যে লুটি খাই পৰি আছিলে বাথৰুমৰ পৰা ওলাই আহোঁতে তেতিয়া কি হ'ল তেতিয়া দেখোন ভয় খাইছে মোক ডক্তৰ গুৰিলে লৈ গ'লৈ আজিৰে পৰা চেনি নাখাওঁ সেইবোৰ এক্টিং মাৰিছে একেবাৰে অলপমানতো মৰিবলৈ ভয় থাকিব দিয়াচোন বাৰু গাজৰবোৰ ৰুইছোঁ নহয় এইবাৰ গাজৰ একেবাৰে চুপ বনাই খুৱাম হ'ব বাৰু তাৰ আগতে চাহ একাপ বনাই লোৱাচোন মানুহটো মানে 2 মিনিট শান্তি নিদিয়ে দেই মানুহজনীয়ে চাহ একাপ বনাব লাগে বুলি এটা পাচলি শুঙি চাব এতিয়া বা আচৰিত কিন্তু দেই ল'ৰাটোৱে দেখোন চাকৰি বাকৰি নকৰে ৰাম ছোৱালী ক'ৰ পৰা বিয়া পাতি আনিলে বাৰু হেৰি শুনিছে শুনিছো পাই ল'ৰাটোৱে পিছে চাকৰি তাকৰি নকৰে নহয় তাকে পাই ছোৱালী ক'ৰ পৰা আনিলে বা ব'লকচোন ব'লক যাওঁ বৰমাই উদ্ধাৰ কান্দিছে একেবাৰে পাগলীজনী নিচিনাকে ব'ল চাবলৈ যাওঁ ব'ল তোৰ লাজ লগা নাই হে মানুহৰ বেয়া হৈছে তই একেবাৰে চাবলৈ যাওঁ ফূৰ্তি পাইছ একেবাৰে মোৰ যে সদায় ৰিজাল্ট ওলালে একেবাৰে গেটৰ মুখত যে ৰখি থাকে যে বাবা তোৰ ৰিজাল্ট কেনে হ'ল সুধে যে মই তেতিয়াই 200 মান খাওঁ এতিয়া মই বৰ ভাল পাইছোঁ শুনিলে ল'ৰা কথা শুনিলে ল'ৰা তুলিছে আৰু আপুনি মইহে অকলে তুলিছে নেকি তুমি তোলা নাই জানো পাই আমাৰ বংশ পৰিয়ালত দূৰত আকৌ এনেকুৱা বস্তু নাছিল ক'ৰ পৰা আহিছে আপুনিহে জানিব আপোনাৰ বংশ পৰিয়ালত আছে চাগে এজনী কাৰ ঘৰ ছোৱালীটো উঠাই নিছো যে পঢ়া-শুনা কৰা বয়সত ছোৱালী লৈ আনিছ তোৰ বিয়া পতা বয়স হৈছে নেকি ভালুক মোহাৰি পেলাম একেবাৰে টেটুটো চেপি দিম কোনে বুজাব নোৱাৰে পঢ়া-শুনা সময়তনো কোনোবাই বিয়া পাতি আনে নে এতিয়া কি হ'ব বাৰু চাকৰি তাকৰি নাই মই যে কি কৰিম বাৰু এনেই ভূতটো খুৱাই আছিলোঁ এতিয়া দুটাকে নিকম্মা আহিলে ন ঘৰত মই কিমান চব্জি বেছি আৰু ঘৰ চলাম আৰু দেই কৰিবলগীয়া কামবোৰতো এটাও নকৰিবলগীয়া কামবোৰ কৰি আহিছ হা মাৰৰ প্ৰেছাৰ হাই হৈ গৈছে চিকা নে নিগনি ঘৰত কোন কোন আছে স্মাৰ্টলি আনসাৰ দিবা দেই চিকা মা দেউতা ভাইটি ভণ্টি
খাবি এতিয়া তহঁতি আপুনি যি খায় মই তাকেই খাম মই যি খাওঁ মানে তাকে খাবি মোৰ লগত একেলগে নাথাক তহঁতি মই নিজে কৰ্ম কৰি খাওঁ তহঁতি নিজৰ ব্যৱস্থা কৰি লবি দেই আহিছ নহয় বিয়া পাতি অ মা তেনেকুৱা নকৰিবি আকৌ আমি কি খাম ছোৱালী এজনী ঘপককে উঠাই আনিলি পঢ়া শুনা নকৰিলি মেট্ৰিক ফেইল এতিয়া বিয়া কৰি আনি পেলাই মাৰক সুধিছ যে কি খাম চিন্তা কৰগে যা অ মা তেনেকুৱা নকৰিবি না তইতো মোক খুৱাই আছ ন ইমান দিনে পঢ়া শুনা নকৰিবি মাইকী লৈ আনিবি হা নিগনি চিকা চব লৈ আনিবি এইখন ঘৰ কি ধৰ্মশালা নেকি মায়ে নিগনি নহয় চিকাহে আনিছ নহয় মাইকী এতিয়া মাইকীক চম্ভাল ৰাখ চাকৰি কৰ ঘৰ ঝাৰু মাৰ চুৰ কৰ ডকাইতি কৰ সেইবোৰ মোৰ ওপৰত কথা নহয় দেই মই খুৱাব নোৱাৰো কিন্তু ভালো ঠিক আছে আমি নিজৰ কাম নিজে কৰি ল'ম আমাৰ মান সন্মান আছে নহয় উঠি আহা চিকা মান সন্মানে পেট নভৰে কিবা এটা কৰি ল'ম কি কৰিম মোৰতো চাকৰি নাই নহয় বিজনেছ কৰিম বিজনেছ কৰিবলৈ চিকা পইচা লাগে জানো মই দিয়াত নাই দেই কৈ দিছো আকৌ ভালুকৰ মাত নহয় জানো কিবা এটাতো হেল্প কৰিব লাগিবই আজি প্ৰথম দিনাখন আহিছেহে পইচা খুজিলি আজি তোমাৰ ঘৰত ফাৰ্ষ্ট ডে তুমি কাজিয়া নকৰিবা ভালুক মই তোমাক কৈছিলো না মই বহুত খাচ কিন্তু সহ্য কৰিব নোৱাৰো অলপমান ঠিক আছে মোৰ মূৰৰ ওপৰত উঠি নাছিলে কিন্তু মোৰ কিন্তু মাথা বেয়া হৈ যায় কিন্তু টেমা চুটি যায় এজনী কথা শুনচোন বা ওলা ওলা মোৰ ঘৰ বালা মা তাই এতিয়া মোৰ পত্নী হয় সন্মান দিয়া তাইক তহঁত দুটাক দাৰুৰে কোৱা যাবি নে নাযাওঁ এতিয়া বেয়া পাইছো বাইদেউ ভালুকৰ মানে ছোৱালীজনী যে আনিছে তাই নেকি বাৰু চেহেৰাকেইটা মিলিছে আকৌ স্বভাৱ চৰিত্ৰ চব মিলিছে কেনেনো কি হ'লনো কিনো হ'ব আছে গম পাইছই চাকৰি তাকৰি নাই ঘৰত ময়ে ইনকাম কৰোঁ পাচলি দুটামান বেছি এই ল'ৰাটোৱে বোলো পঢ়ি শুনি চাকৰি পাব বুলি বহি আছিলোঁ পঢ়া শুনা বাদ দিলে এতিয়া কোনো এজনী ছোৱালী লৈ আনিছে আহিয়ে দম দিছে আজি পইচা লাগে বোলে বিজনেছ কৰিবলৈ বাইদেউ আপুনি মঞ্চত বেয়া নকৰিব বুজিছে নাই বাৰু কি কৰিব কিছুমান কাম আমাৰ হাতত নাথাকে নহয় একেবাৰে ভাগ্যৰ কথা আৰু বুজিছে নাই ভাগ্যত লিখা আছে এতিয়া বিয়াখন পাতি আনিলে যেতিয়া ছোৱালীজনীটো ৰাখিব লাগিব নহয় আৰু একো চাকৰি বাকৰি নকৰে যেতিয়া কিবা এটা দি পেলাই দোকান এখনকে দি দিয়ক বৰ বিপদহে চাপিলা আৰু দেই পকচোন মছলা পক কেইদিনমাননো কেনেকৈ খাই কেনেকৈ কি কৰে চাওঁচোন একেবাৰে বৰ ফাইদাং মাৰি ছোৱালী লৈ আনিছে নহয় ছোৱালীও বৰ নহয় একেবাৰে কম গুচি আহিছে বৰ দাং কাটি ছোৱালী দেই কিবা এটা ক'বহে নোৱাৰিলোঁ একেবাৰে খচখচকৈ ধৰিলে কিন্তু দুইটাৰে চেহেৰা মিলিছে কিন্তু দেই একেবাৰে বাইদেউ কিবা খালেনে আপুনি ইমানবোৰ চব খোৱাৰ পিছত নোৱাৰো কি খাম আৰু ভোক নাইকিয়াই হৈ থাকিলে মোৰ মই কেতিয়াও নাযাওঁ বুলি কৈছোঁ নহয় মই কেতিয়াও নাযাওঁ মই কি লাজ পোৱা নাই নেকি আজি মোৰ ফাৰ্ষ্ট ডে আছিলে ঘৰত বিয়া পতাৰ পিছত মোকতো ভালকৈ মায়ে মাত এষাৰ মাতিব পাৰিলেহেঁতেন কেনেকৈ ঘৰৰ পৰা আজিয়ে উলিয়াই দিলে কি বুলি ভাবিছে মোক মই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰোঁ সেই বুলি মোৰ মান সন্মান নাই নেকি মোৰ মান সন্মান বহুত ইম্পৰ্টেণ্ট চবতকৈ বেছি ইম্পৰ্টেণ্ট চিকা নেকান্দিবা আমাৰ মা তেনেকুৱাই মা মনৰ পৰা বেয়া নহয় মায়ে তেনেকৈ মানে কৈ দিয়ে এতিয়া মোক আজি তোমাৰ আগতে কেনেকৈ কোবালে দেখিলা নাই তোমাৰ কথা বেলেগ ন তুমি নিজৰ ল'ৰা তোমাৰ মাৰি থাকে সেই বুলি আৰু মোক আৰু এনেকৈ ক'ব লাগে নি ভালকৈতো পাতিব পাৰিলেহেঁতেন কথা মাৰ লগত কাজিয়া কৰিলে আমাৰ লোকচানে আছে আমি ক'ত থাকিম ঘৰলৈ উভতি যাব লাগিব নহয় মোৰতো চাকৰিও নাই জংঘলত থাকিম ইয়াতে থাকিম তেওঁ উভতি নাযাওঁ মই জংঘলত বাঘ শিয়ালে আমাক খাই দিব আমি ইয়াত থাকিব নোৱাৰো যাবই লাগিব মাৰ ওচৰলৈ ভালুক তোমাৰ লাজ নাই নি তোমাৰ মায়ে খেদা দিছে নহয় তোমাক আকৌ ঘৰলৈ যাবা মানে আৰে চিকা তুমি বুজা না এতিয়া আমি ক'ত যাম ঘৰত থাকিবই লাগিব প্ৰথমতে চাকৰি এটা পাই লওঁ তাৰপিছত ইমান চোকা মানুহবোৰ আছে চাকৰি পোৱা নাই আৰু তুমি মেট্ৰিক ফেইলটো হৈ পেলাই চাকৰি পাবা বাদ দিয়া চাকৰি কথা বিজনেছ কৰিব লাগিব চিকা তেনেকেনো কিয় কৈছা তুমি নাজানা মোক কিমান স্মাৰ্ট হয় জানা মই ভাবি ল'লোঁ মই মাছৰ বিজনেছ কৰিম মই মাছ ধৰিম আৰু তুমি মাছ বেচিবা মই মাছ খাই বহুত ভাল পাওঁ মাছ ধৰি মাছ বনাই আমাৰ পইচাও বাচি যাব ক'ত যোৱা
নদী বা পুখুৰী বিচাৰি যাওঁ মাছ ধৰিব লাগিব নহয় ভালু আজি আমি ঢেৰ মাছ পালো কাইলৈ ৰাতিপুৱা এইখিনি বেচিম আজি পাতে মাছে খাম সীতা সঁচাকে দেই তুমি কিন্তু সঁচাকে লক্ষী প্ৰথম দিনাখন আহিয়ে ইমান লাভ কৰিলা তোমাৰ মায়ে যে আমাক খেদাইছিলে নহয় এতিয়া নিজে আহিব আমাৰ লগত থাকিবলৈ এনেকে হ'লে দেখোন ডেইলি ডেইলি আমাৰ বিজনেছ খুব ভাল হ'ব সীতা মোৰ কপালত ভালেই ছোৱালী লিখা আছিলে দেই সীতা বেছি দেৰি নকৰো আজি বহুত মাছ ধৰিলা এতিয়ালৈ ঘৰলৈ ব'লা সন্ধিয়া হৈ আহিছে নহয় ব'লা মই বহুত ধৰিলো মাছ কাইলৈ বেছি পেলাই বহুত টকা পাম এসপ্তাহমান কাম নকৰিলে হ'ব এতিয়া আৰু মাছ বিজনেছৰ কাৰণে পইচা নুখুজিলেও হ'ব আমি নিজৰ পইচা নিজেই ইনকাম কৰি ল'ম বহুত মাছ ধৰিলো মই জীৱনত ইমান বেছি মাছ ধৰা নাই ময়ো পাই কিন্তু তোমাৰ মায়ে আজি যিটো ইনচাল্ট দিলে নহয় ইনচাল্টে কিছুমান কাম কৰাই দিয়ে আকৌ মানুহক এতিয়া আমি মাছ বিক্ৰী কৰি পেলাই লাহে লাহে টকা গোটাই পেলাই আমি দোকান খুলিব পাৰিম সীতা আমি এনেকে মাছ বিক্ৰী কৰি ঢেৰ পইচা পাই যাম নহয় তেতিয়া আমি দোকান এখন খুলি ল'ম তাৰপিছত লাহেকৈ আমি ঘৰ এটাও কিনি ল'ম তোমাৰ মাৰ ঘৰত এনেই নাথাকো আজি প্ৰথম দিনাখনে কেনেকে মোক ক'লে বাদ দিয়া আজি মায়ে তেনেকে মানা কৰিলে কাৰণেতো আমি মাছ মাৰিবলৈ আইডিয়াটো আহিলে সেইকাৰণেতো মাছ আনিলো কেতিয়াবা ডাঙৰে কোৱা কথা আৰু কৰা কাম ভাললৈ হৈ জানানে কেঁচা মাছ গোন্ধাই আছে ইমানবোৰ মাছ যে দুইটা সন্ধিয়া পাতো গায়েব এইবোৰ মাছ ক'ৰ পৰা আনিলে বাৰু কাইলৈ ৰাতিপুৱা সুধিম তেতিয়ালৈ দুটা মাছ লৈ যাম মই শুকান ভাত খোৱাতকৈ মাছ দুটা দি খাওঁগে নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফুৰিত আছে সকলোৱে হাঁহি ফুৰি থাকিব দেই সকলোৱে হাঁহি ফুৰি থাকিলে মানে মোৰ বৰ ভাল লাগি জানেনে বাবলি কাৰ্টুনৰ কাৰ্টুনটো চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব আমাৰ ভালুক আৰু চিকাৰ গল্পবোৰ কেনে লাগিছে নিশ্চয়কৈ কমেণ্ট কৰি জনাব বাই